টংলাত ভেটেৰানছ এছ'চিয়েশ্যনৰ কাৰ্যালয়ত প্ৰাক্তন সেনাৰ সন্মিলন। ভাৰতীয় সেনা, নৌসেনা, বায়ু বাহিনীৰ 500ৰো অধিক প্ৰাক্তন সদস্য আৰু পৰিয়ালৰ উমৈহতীয়া সংগঠন টংলা ভেটেৰানছ এছ'চিয়েশ্যনৰ 32 সংখ্যক বাৰ্ষিক অধিৱেশন তথা সতীৰ্থ সন্মিলনখন বুধবাৰে ওদালগুৰি জিলাৰ টংলা চহৰৰ টংলা ভেটেৰানছ এছ'চিয়েশ্যনৰ কাৰ্যালয়ত আয়োজন কৰা হয়। পুৱা সংস্থাৰ সভাপতি তথা প্ৰাক্তন সুবেদাৰ সিদ্ধি ৰামনাথ আৰু সম্পাদক প্ৰাক্তন হাবিলদাৰ হৰেশ্বৰ বঢ়োৰ দ্বাৰা সাংগঠনিক পতাকা উত্তোলন আৰু শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে কাৰ্যসূচীৰ শুভ আৰম্ভ কৰা হয়। অনুষ্ঠানত জিলাখনৰ খাগ্ৰাস্থিত ভাৰতীয় সেনা ছাউনীৰ 81 নং ফিল্ড ৰেজিমেণ্টৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল প্ৰদীপ সিং টোমাৰৰ লগতে দৰঙৰ জিলাৰ সৈনিক কল্যাণ বিষয়া কৰ্ণেল অৱসৰপ্ৰাপ্ত প্ৰভুনাথ গিৰিয়ে সংগঠনটোৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। Tongla Veteran Association, it is one of the strongest association in Assam, and they are doing very good job. তেখেতে কিমান ধুনীয়া কাম কৰি আছে for the welfare of ex-servicemen. আমি আমাৰ ফালৰ পৰা that is ৰাজ্য সৈনিক বোৰ্ড Guwahati and Jila Sainik Welfare Office Darang and Udalguri আমি তেখেতৰ লগত লগ কৰি এইটো যি কাম আমি অভিযানটো চলাইছোঁ এইটো আৰু আগত লৈ যাম। মই অলপ আগতে কৈছোঁ কি আমাৰ যে ৰিলেশ্যনশ্বিপ থাকে বিটুইন দ্য ছাৰ্ভিং আৰু এক্স ছাৰ্ভিচমেন, ইট ইজ লাইক এ আম্বিবিকেল কৰ্ড ৰিলেশ্যনশ্বিপ। মাৰ যেনেকৈ গৰ্ভত ধাৰণ কৰাৰ পিছত যি ৰিলেশ্যনশ্বিপ থাকে সেই ৰিলেশ্যনশ্বিপটো ৰিটায়াৰ হোৱাৰ পিছতো যেতিয়ালৈ আমি মৃত্যু নহয় সেই সময়লৈ থাকে। দ্য ৰিলেশ্যনশ্বিপ বিটুইন দি ছাৰ্ভিং এণ্ড দ্য এক্স ছাৰ্ভিচমেন ইজ অলৱেজ ষ্ট্ৰং, এণ্ড দ্যাট হেজ বিন shown today by the presence of the commanding officer of one of the unit. Long live Tongla Veteran Association. God bless. অনুষ্ঠানত ভাষণ দি কৰ্ণেল ডক্টৰ প্ৰদীপ সিং টোমাৰে ভাৰতীয় সেনা পৰিয়ালৰ প্ৰবীণ সৈনিকসকলৰ কল্যাণৰ প্ৰতি ভাৰতীয় সেনাৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে কয়। লগতে প্ৰবীণ সন্থাৰ পৰিয়ালৰ ভ্ৰাম্যমাণ কেণ্টিন সেৱা সুবিধা প্ৰদান কৰাৰ আশ্বাস দিয়ে। জিলা সৈনিক কল্যাণ বিষয়া দৰং কৰ্ণেল অৱসৰপ্ৰাপ্ত প্ৰভুনাথ গিৰিয়ে দৃঢ়তাৰে কয় যে ভাৰতীয় সেনাৰ সৈনিকৰ সৈতে সম্পৰ্ক নাভিৰ সংযোগৰ দৰে যিটো অৱসৰৰ পিছতো চলি থাকে। অনুষ্ঠানত প্ৰভাতী বঢ়ো, কমলেশ্বৰ নাথ, অজিষ্টিনা টপ্পো, গন্ধৰাম বঢ়ো, প্ৰহ্লাদ চন্দ্ৰ বঢ়োকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ প্ৰবীণ সৈনিক আৰু প্ৰবীণ সৈনিকৰ পৰিয়ালৰ সদস্যক সম্বৰ্ধনা জনোৱা হয়। নমস্কাৰ। আজি আমাৰ টংলা ভেটেৰেন্স এছ'চিয়েশ্যনৰ আমি এনুৱেল কনফাৰেন্স আমি প্ৰত্যেক বছৰতে আমি গেট টুগেডাৰ পাতোঁ। এইবুলি আমাৰ জানুৱাৰী মাহত প্ৰত্যেক বছৰতে আমাৰ গেট টুগেডাৰ যিটো ৰেলী বুলি কয় সেইটো আমাৰ পতা হয়। এইবাৰ আমাৰ এতিয়া আমাৰ ভেটেৰেন্স এছ'চিয়েশ্যন 1993 চনৰ পৰা এতিয়া 2025 হৈছে 32 বছৰ 32তম আমাৰ গেট টুগেডাৰ আজি পালন কৰা হৈছে। ইয়াতে আমাৰ সকলোৱে আমাৰ ইয়াত যিমানখিনি ভেটেৰেন্স এছ'চিয়েশ্যনৰ আমাৰ ষ্ট্ৰেণ্ড আছে ওদালগুৰি, টংলা আৰু এইবিলাক গুৰেশ্বৰৰ পৰা লৈ আকৌ কলাইগাঁও এই অঞ্চলখিনিত আমাৰ 500 এবভ আমাৰ ইয়াতে আৰ্মি আছে আৰু উইড্ৰলো আছে। প্লাছ তাতে এই টংলা এছ'চিয়েশ্যন বৰ্তমান বহুত যি আগতে প্ৰব্লেম আছিলে, সমস্যা আছিলে, সেইবোৰ এতিয়া আমাৰ বহুত ডেভেলপ হৈছে, উন্নত হৈ গৈছে। কিয়নো আমাৰ এতিয়া আমি যেতিয়া নেকি প্ৰথম 93ৰ পৰা যেতিয়া আৰম্ভ হৈছিলে সেই সময়ত আমাৰ ষ্ট্ৰেণ্ডো নাহিছিলে, ষ্ট্ৰেণ্ড নাছিলে। এতিয়া বৰ্তমান 500 এবভ হৈ গৈছে, সেইটোৰ কাৰণে আমাৰ ষ্ট্ৰেণ্ডো বাঢ়ি গৈছে, আকৌ এক্স আৰ্মি বহুত হৈ গৈছে। সেইটোৰ কাৰণে এতিয়া শিক্ষা এডুকেটেডসকলো এতিয়া এক্স আৰ্মি আহি গৈছে। আগতে মানে শিক্ষা দীক্ষাও কম আছিলে আগৰ প্ৰথমৰ মানুহসকলে, সেইটোৰ কাৰণত আমাৰ ডেভেলপ কৰাটো অলপ অসুবিধা হৈছিলে। কাৰণ উন্নতি কৰিব লগা যিকোনো এটা অনুষ্ঠান চলাব লগা হ'লে আমাৰ
প্ৰয়োজন হয়, ধনৰ প্ৰয়োজন হয়, মানুহৰ পৰা সহায় সহযোগ জৰুৰ পৰে, সেইটো ক্ষেত্ৰত প্ৰথমতে কৰিব নোৱাৰিছিলে। বৰ্তমান ক্ষেত্ৰত আমাৰ ষ্ট্ৰেনো বঢ়ি গৈছে, সকলো কামতে আমি বহুত আগবাঢ়ি গৈ আছোঁ। বৰ্তমান যিসকল আগৰ পুৰণা ভূতপূৰ্ব সৈনিক আছিলে, তেওঁলোকৰ বিশেষকৈ সমস্যা বেছি আছিলে। এতিয়া বৰ্তমান যেতিয়া নেকি এতিয়া ডিজিটেল মাধ্যম হৈছে, ডিজিটেল মাধ্যম হোৱাৰ পৰা এতিয়ালৈকে অনলাইনৰ যিটো হৈছে, এতিয়া বৰ্তমান যিসকলে বৰ্তমান আহি আছে, তেওঁলোকৰ কাৰণে এতিয়া সমস্যাৰ কোনো সন্মুখীন হ'ব লগা হয়। ওদালগুৰিৰ পৰা চিন্ময় ডেকাৰ প্ৰতিবেদন, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয়, অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID probhatiahom@gmail.com।